আমি যিখন আজি আমি কাৰ্যকৰী সভা আমি অনুষ্ঠিত কৰিছোঁ, সেই সভাৰ পৰাই সভানেত্ৰী হিচাপে মই এই সাংবাদিক বা আমাৰ যিসকলে আমাক অনাগত যুগে যিখিনি আমাক সহায় কৰি আহিছে, আপোনালোকক প্ৰথমতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ ইয়াৰ দৰে আপোনালোকৰ দ্বাৰাই যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি সুবিধা অসুবিধা আমি যি সমস্যাত ভুগি আছোঁ সেই কথাখিনি যাতে তেওঁ অনুভৱ কৰিব পাৰে। আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সকলো কথাই আমি প্ৰতি কথাতে আমি মুখ্যমন্ত্ৰী বা আমাৰ চৰকাৰৰ লগত আমাৰ বিষয়ববীয়াৰ লগত আমাৰ নিজৰ সমাজ কল্যাণ বিভাগৰ লগত আমি আলোচনা কৰি আহিছোঁ। প্ৰতি ক্ষেত্ৰতে আমি আলোচনা কৰি আহিছোঁ। আমি কোনো আন্দোলনমুখী নহয়। আৰু মই সমগ্ৰ অসমৰ কোনোবা ৰাজনৈতিক দলৰ লগত সংগঠন কৰি আছে, কোনোবাই কাৰ লগত কৰি আছে, মই সেইটো ক'বলৈ নিবিচাৰোঁ। তেওঁলোকক মই এটাই কথাই আহ্বান কৰিছোঁ, তেওঁলোক আমাৰ নিজৰ আই মাতৃ যিটো আমাৰ চিম্বল আছে, আমাৰ সদৌ অসমৰ যিটো চিম্বল আছে, ICDSৰ আমাৰ যিটো চিম্বল আছে, সেই চিম্বলৰ তললৈ আহক। যেনেকৈ সদৌ অসম ছাত্ৰ সন্থা আছে, যেনেকৈ জাতীয়তাবাদী ছাত্ৰ সন্থা আছে, তেওঁলোকৰ দৰে আমাৰ অসমতো আমাৰ এটাই সন্থা হওক আৰু আমি একে সন্থাৰ মাজত কোনো ৰাজনৈতিক দলৰ বেনাৰ তলত নাথাকি আমি একেলগে আগবাঢ়ি যাওঁ, আমাৰ সমস্যাখিনি সমাধান কৰোঁ। আমাৰ বিভিন্ন সমস্যা আছে, অকল যে আমাৰ অনানিয়মেই আমাৰ বাঢ়িব লাগে সেইটো কথা নহয়। আমাৰ কেন্দ্ৰবিলাক ভাল কৰিব লাগে, আমাৰ বিভিন্ন শিশুসকলক আমি কেনেকৈ আগবঢ়াই নিব লাগে, আমি কেনেকৈ কৰ্মীৰ পৰা মুখ্য সেৱিকালৈ আমি পদোন্নতি দিব লাগে আদি কৰি আমাৰ বিভিন্ন দাবী আছে। আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল আজি ইমান 2002 চনৰ পৰা আমি ইয়াত অন্তৰ্ভুক্তি হৈ আছোঁ, আমি কৰি আছোঁ অংগনবাড়ী কৰ্মী সহায়িকা বা মিনি কৰ্মী হিচাপে। আমি সেইসকলে এতিয়া 10 বছৰৰ মূৰত আমাৰ পদোন্নতি হ'ব লাগে। গতিকে তেওঁলোকে আমাক কোনো পৰীক্ষা নপতাকৈ আমাক অন্ততঃ মুখ্য সেৱিকালৈ যোগ্যতা অনুসৰি পদোন্নতি দিব লাগে, সেইটো আমি আশা কৰিছোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে আমি যিখিনি দাবীজনত বিচাৰিছোঁ, তেওঁলোকে আন্দোলনৰ মুক্তি হৈ যদি নকৰি যদি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে আগবাঢ়ি আহে, নথৈ আনন্দিত হ'ম।